এতিয়া হয়তো আমাক যুঁজিবৰ কাৰণে লাচিতৰ হেংদাংখনৰো প্ৰাসংগিকতা নাই আৰু বীৰ চিলাৰায়ৰ হেংদাংখনৰো প্ৰাসংগিকতা নাই। কাৰণ এতিয়া মানুহে যুঁজিবৰ কাৰণে তাতকে হাইলি সফিষ্টিকেটেড ৱেপন্স উই হেভ গট অলৰেডি। আমি তাতকে বহুত ডাঙৰ ডাঙৰ অস্ত্ৰ, য'ত তৰোৱালখনে মই মোৰ পৰা 2 মিটাৰ দূৰৰ মানুহজনক কাটিব পাৰিম। কিন্তু এতিয়া এনেকুৱা অস্ত্ৰ ওলাই গ'ল যে ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰত মই মানুহজনক ইয়াৰ পৰা মাৰিব পাৰিম। কি বুজিছো বন্ধু? গতিকে সেই তাহানিৰ সেই বস্তুটোৰ প্ৰাসংগিকতা নাই, এই অস্ত্ৰপাতৰ প্ৰাসংগিকতাটো আমাৰ নাইকিয়া হৈ গৈছে। কিন্তু বীৰজনৰ যিটো জাতীয়তাবোধ, জাতীয় যিটো চেতনা, দেশাত্ম যিটো গুণৰ ভাৱনা, এই ভাৱনাটোৰ কিন্তু আজিও প্ৰাসংগিকতা আছে। বীৰ চিলাৰায়ে সেই সময়ত মোগল সম্ৰাট মহামতি আকবৰ, মোগল সম্ৰাট আছিলে দিল্লীত, আৰু এই আকবৰৰ সময়ত বীৰ চিলাৰায়ৰ সেই শৌৰ্যবীৰ্যৰ কাৰণে মহামতি আকবৰেও এই অসম আক্ৰমণ কৰিবৰ কাৰণে সাহস কৰিব পৰা নাছিলে, কমলাপুৰ আক্ৰমণ কৰিবৰ কাৰণে সাহস কৰিব পৰা নাছিলে। আৰু সেইকাৰণে বীৰ চিলাৰায়ৰ লগত তেখেতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিবৰ কাৰণে বাধ্য হৈ পৰিছিল। সেয়া আছিল বীৰত্ব, সেয়া আছিল দেশাত্মবোধ। সেই সময়ত প্ৰয়োজন যুদ্ধৰ অস্ত্ৰ হিচাপে হয়তো তৰোৱালখন আছিল কাৰণে তেওঁ তৰোৱাল লৈছিল, কিন্তু আজিৰ দিনত হয়তো তেখেতে তৰোৱাল নললে। আজিৰ দিনত তৰোৱাল নলৈ তাৰ বিপৰীতে কামান ললেহেঁতেন, বোমা ললেহেঁতেন, এৰোপ্লেন ললেহেঁতেন, তেনেদৰে যুদ্ধ চলিলেহেঁতেন। কিন্তু এতিয়া মানৱ সমাজ বহুত আগুৱাই গৈছে সভ্যতাৰ জখলাত। এতিয়া আৰু তেনেকুৱা ধৰণৰ যুদ্ধ আমাৰ সমাজত নহব, অন্তত আমাৰ অসম মুলুকত নহব, আমাৰ জাতিবিলাকৰ মাজত। কাৰণ আমি অলৰেডি এটা অসমীয়া জাতি নিৰ্মাণ কৰি লৈছো। ইয়াত কোচ, কলিতা, ব্ৰাহ্মণ, গোসাঁই, আহোম, চুতীয়া, কছাৰী, মিচিং, দেউৰী সকলো মানুহ লগ লাগি, তাৰ উপৰিও নপমুৱা এখিনি ভাৰতীয় মানুহ, বেংগলী, বিহাৰী, মাৰোৱাৰীকে ধৰি বিভিন্ন সম্প্ৰদায়ৰ মানুহ লগ লাগি এটা শক্তিশালী জাতি ইতিমধ্যে ইয়াত নিৰ্মাণ হৈ গৈছে।